তীব্ৰ গৰিহণা দিছোঁ আৰু অতি দুখ পাইছোঁ যে মই খবৰ পোৱা মতে টিউশ্যনৰ পৰা ছোৱালীজনী ঘৰলৈ উভতি গৈ আছিল আৰু তাতে এনেধৰণৰ কিছুমান উদণ্ড যুৱক যিবিলাক পশু বুলি ক'ব লাগিব, মানুহ নহয়, মানুহৰ শাৰীত নপৰে, যিসকলে এই অঘটনটো কৰিলে। গতিকে এই ঘটনাটো মই কালি ৰাতি ঢিঙৰ অচিৰ লগত যোগাযোগ কৰিলোঁ আৰু ৰাতিপুৱাৰ পৰাও মই আমাৰ নগাঁও জিলা প্ৰশাসন এডিশ্যনেল এছ পি তেওঁলোকৰ লগত যোগাযোগ কৰি আছোঁ আৰু অতি সোনকালে দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। আৰু তাৰ লগে লগে মই ঢিং অঞ্চলবাসীক এটা আহ্বান জনাম যে এই ঘটনাৰ বিৰুদ্ধে ঢিংগৰ প্ৰতিজন ব্যক্তি, হিন্দু মুছলমান সমন্বিতে সকলো ধৰ্মৰ প্ৰতিজন ব্যক্তি এই জঘন্য ঘটনাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় হ'ব লাগে আৰু এই এনেধৰণৰ দুষ্কাৰ্য কৰা দুষ্কৃতিকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি যাতে কঠোৰ শাস্তি বিহা হয় তাৰ কাৰণে আমাৰ প্ৰতিজন নাগৰিক আমি ঐক্যবদ্ধভাৱে থিয় হ'ব লাগে, মই সকলোকে আহ্বান জনাইছোঁ। আৰু দ্বিতীয়তে মই আৰু এটা আহ্বান জনাম যে এই যিটো দুষ্কাৰ্য যোনেই কৰিছে তেওঁ কোনো ধৰ্মৰ কথা বা কোনো সম্প্ৰদায়ৰ কথা ইয়াত আহিব নোৱাৰে। দুষ্কৃতিকাৰী তাৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধ থিয় হ'ম আৰু এই ঘটনাটোৰ আলম লৈ যাতে সাম্প্ৰদায়িক এটা পৰিৱেশ বিনষ্ট নহয় তাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব। কাৰণ যিহেতু আমি অপৰাধীৰ পক্ষত কোনো থিয় নিদিওঁ, আমি এটা আহ্বান জনাম যে ইয়াত ঢিং অঞ্চলৰ প্ৰত্যেকজন ব্যক্তি অপৰাধীৰ বিপক্ষে থিয় দিব আৰু এই নিৰ্যাতিত এই কিশোৰীগৰাকীৰ সপক্ষে প্ৰত্যেকজন লোক যেতিয়া থিয় দিব, মই ভাবোঁ তাত এইটো লৈ সাম্প্ৰদায়িক কিবা ভুল বুজাবুজি বা এটা মেৰুকৰণৰ তাত এনেধৰণৰ যাতে এটা পৰিৱেশ সৃষ্টি নহয় আৰু নিশ্চয় নহ'ব। আৰু মই নিজেও আজি তাত ঘটনাস্থলীত গৈ আছোঁ।